ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি প্ৰথমৰ ভিডিঅ'টোত এই পাঠটোৰ আবে তুমি মোক বিগুটিয়া মাতা কলিয়া কলিয়া বুলি এই অংশলৈকে আমি ইতিমধ্যে আলোচনা কৰিলো আৰু এতিয়া পৰৱৰ্তী অংশ আমি আজি আলোচনা কৰিম। এতিয়া চোৱা, মই যে কৈছিলো যে শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰৰ কথা আমাক এই অংশত ক'ব। ইয়াত এতিয়া কৈছে এই স্তবকটোত, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচুৰ নাম। মোহিনী স্বৰূপে ভগৱানৰ 24 অৱতাৰৰ ভিতৰত এটি অৱতাৰ হৈছে মোহিনী অৱতাৰ। আৰু সেই মোহিনী হৈছে এগৰাকী সুন্দৰী নাৰী। আৰু সেই মোহিনী ৰূপ কেতিয়া লৈছিল, যে তোমালোকে নিশ্চয় কাহিনীটো জানা, মই অকণমান থুলমূলকৈ কৈ দিছোঁ যে যেতিয়া দেৱতা আৰু অসুৰ লগ লাগি সমুদ্ৰ মন্থন কৰিছিল, সেই সমুদ্ৰ মন্থন কালত বিভিন্ন বস্তু নিৰ্গত হোৱাৰ লগতে এটা সময়ত কি আহিল, অমৃত ওলাই আহিল। আৰু সেই অমৃত খোৱাক লৈ দেৱতা আৰু অসুৰৰ মাজত কাজিয়া আৰম্ভ হ'ল। আৰু সিফালে দেৱতাই ভালকে জানে যে যদি অমৃত খোৱা যায় তেতিয়াহ'লে অসুৰো কি হৈ যাব, অমৰ হৈ যাব। আৰু অসুৰ অমৰ হ'লেতো এইটো ডাঙৰ কথা হ'ব। গতিকে দেৱতাসকলে কি কৰিলে, অসুৰৰ অমৃত নিদিয়াকৈ কেনেকৈ অমৃত তেওঁলোকে পাব পাৰে সেই বিষয়ে তেওঁলোকৰ মাজত এখন দ্বন্দ্বৰ সৃষ্টি হৈ গ'ল। কিন্তু সেই দ্বন্দ্বৰ নাইকিয়া কৰি বা সেই দ্বন্দ্ব ভাঙি অমৃত লাভৰ পৰা অসুৰক বঞ্চিত কৰিবৰ অৰ্থে বিষ্ণুৱে কি কৰিছিল, মোহিনী নামৰ এগৰাকী সুন্দৰী নাৰীৰ অৱতাৰ ল'লে। আৰু অৱতাৰ লৈ তেওঁ কি কৰিলে, দেৱতাসকলক অমৃত খুৱালে আৰু অসুৰসকলক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে। এতিয়া শ্ৰীকৃষ্ণ সেইটোকে কৈছে, চোৱা, যে মোহিনী স্বৰূপে অমৃত পিয়ালো, মোহিনী ৰূপেৰে মই অমৃত পিয়ালো পান কৰিলো, সাধিলো দেৱৰ কাম, সাধিলো মানে সাধন কৰিলো, দেৱৰ কাম, দেৱৰ মানে দেৱতাৰ কাম, যে মই মোহিনী ৰূপেৰে অমৃত পান কৰাই দেৱতাৰ কাৰ্য সাধন কৰিলো, তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচুৰ নাম। এইটো আচলতে মূল পাঠত এইটো তোমাৰ বুলি নাই, তোৰ ঘৰে বুলি আছে। নহ'লে তোমাৰ হ'বলৈ হ'লে ইয়াত কবিতাটোত ছন্দপতন হ'ব। তোমালোকে এইটো ছন্দসজ্জা পঢ়োঁতে পাছত এইবিলাক কথা পাবা বাৰু। এইটোত মূল পাঠত আছে কি, তোৰ ঘৰে আহি। আমি বাৰু এতিয়া তোমাৰ ঘৰে আহি বুলিয়ে পঢ়িম, যে তোমাৰ ঘৰে আহি, অৰ্থাৎ যশোদাক কৈছে যে তোমাৰ ঘৰলৈ আহি বৰ যশ পাইলো, বৰ মই খ্যাতি লাভ কৰিলো, লৈলো দধিচুৰ নাম। মই শেষত কি নাম ললোগৈ, দধিচুৰ নাম ললো। দধি মানে দৈ। আৰু যশোদাই শ্ৰীকৃষ্ণক কি ধৰিছিল, তোমালোকে চোৰ ধৰা পাঠতো পাইছা, তাতো পাইছা যে গোপীৰ ঘৰত গৈ কৃষ্ণই কি কৰিছিলে, দধি চুৰ কৰিছিল আৰু তেওঁৰ বদনাম হৈছিল দধি চোৰ বুলি, দৈ চোৰ বুলি। এতিয়া তাকেই কৈছে যে চোৱা, যে মই মোহিনী ৰূপেৰে অমৃত পান কৰাই দেৱতাৰ কাৰ্য সাধন কৰিলো, অথচ আকৌ মই তোমাৰ ঘৰলৈ আহি পেলাই কি হৈ গৈছে, যে সামান্য মই দৈ চোৰ নামহে পাইছো। কপিল স্বৰূপে কদম্বৰ ঘৰে হোৱা ময়ী অৱতাৰ, দেৱহূতি নামে মাতৃকতাৰিলো কৰিও তত্ত্ব বিচাৰ। কপিল স্বৰূপে, এই মোহিনী অৱতাৰ যেনেকে 24 অৱতাৰ অন্যতম, তেনেকৈ কপিল অৱতাৰো হৈছে অন্যতম। এতিয়া কপিল স্বৰূপে, কপিল ৰূপেৰে কদম্বৰ ঘৰে, এইটো কদম্ময় নহয়, এইটো কদম্বৰ, কদম্ম এজন ঋষি, সেই কদম্ম ঋষিৰ ঘৰত হোৱা ময়ী অৱতাৰ, হোৱা মানে হৈ, ময়ী অৱতাৰ, যে কপিল ৰূপেৰে মই কদম্ম ঋষিৰ ঘৰত অৱতাৰ ধাৰণ কৰি দেৱহূতি নামে মাতৃকতাৰিলো। দেৱহূতি নামে অৰ্থাৎ কদম্ম ঋষিৰ পত্নীৰ নাম দেৱহূতি। আৰু সেই দেৱহূতি নামৰ মোৰ মাতৃক মই কি কৰিলো, তাৰিলো, ত্ৰাণ কৰিলো, অৰ্থাৎ উদ্ধাৰ কৰিলো। কেনেকৈ কৰিলো, কৰিও তত্ত্ব বিচাৰ। এতিয়া তোমালোকে আকৌ চোৱা, যে এই যে দেৱাহূতি, এই দেৱাহূতি আছিল পৰম বিষ্ণু ভক্ত এগৰাকী নাৰী। আৰু তেওঁ সদায় কি বিচাৰিছিল, বিষ্ণুক পুত্ৰৰূপে পাবলৈ কামনা কৰিছিল। আৰু আমি পাঠৰ আৰম্ভণিতে আমি পাইছো যে ভগৱান ভকত বৎসল, আৰু তেওঁ কি কৰে, সদায় ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে। আৰু দেৱাহূতিৰ সেই পূৰ্ণ ভক্তিত সন্তুষ্ট হৈ ভগৱানে কি কৰিছিল, নিজেই নিজকে সন্তান ৰূপেৰে আহি দেৱাহূতিৰ ঘৰত জন্ম লৈছিল। এতিয়া সেইটোকে কৈছে চোৱা, আৰু যে কদম্মৰ ঘৰত তেওঁ কি হ'ল, অৱতাৰ ধাৰণ কৰিলে। আৰু সেই যে দেৱাহূতি মাতৃ, সেই দেৱাহূতি মাতৃক তেওঁ কি কৰিলে, বিভিন্ন তত্ত্ব জ্ঞান কৰিলে। আৰু তেওঁ কোৱা সেই তত্ত্ব লাভ কৰি দেৱাহূতিয়ে কি কৰিছিল, জীৱন্ততে মুক্তি লাভ কৰিছিল। এতিয়া এই স্তবকটো মই পুনৰ তোমালোকক কৈ দিছো,
যে কপিল ৰূপেৰে মই কদৰ্ম ঋষিৰ ঘৰত অৱতাৰ ধাৰণ কৰি দেৱাহুতি নামৰ মোৰ মাতৃক মই কি কৰিলো তত্ত্ব জ্ঞানকৈ উদ্ধাৰ কৰিলো এতিয়া তোমালোকক প্ৰশ্ন হ'ব যে কপিল ৰূপেৰে বিষ্ণু ক'ত অৱতাৰ লৈছিল বা সুধিব কপিলৰ মাতৃৰ নাম কি এই প্ৰশ্নবিলাক কিন্তু খুব আহে আৰু সিফালে এই যে কপিল স্বৰূপে কপিল শব্দটোত আমি পাম যে সমুটকাত আছে কপিল সমুটকা আছে যে তাত সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক তোমালোকৰ কিন্তু সমুটকাটোত সাংখ্য শব্দটো ভুল হৈ আছে হেতু শুদ্ধ কৰি লবা কিতাপত যেটো আছে হেতু নহয় হে দৰ্শন হৈছে সাংখ্য দৰ্শন আৰু কপিল হৈছে হে সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক এটো কিন্তু আহিব কপিল মুনিৰ ওপৰত সমুটকা লিখিবলৈ তোমালোকৰ আহিব পাৰে নেক্সট স্তবকলৈ যোৱা বামন স্বৰূপে বলিক চলিবে বিশ্বৰূপ দৰখাইলো চৰণৰ নখে কটাহ ফুটাইলো গংগাক আনি নমাইলো বামন স্বৰূপে বামন ৰূপেৰে বালিক ইয়াত পাঠত বালি বুলি আছে আসলতে বালি নহয় বলি বলিক চলিবে বলিৰাজ দানৱীৰ বলি হে বলিক চালনা কৰিবৰ কাৰণে মই কি কৰিছো বামন ৰূপেৰে বামন বতু বামন তোমালোকে নিশ্চয় দেখিছা যে সৰু এক মানে বাওনা মানুহ যে বামন ৰূপেৰে মই কি কৰিলো বলিক চালনা কৰিবলৈ বিশ্বৰূপ দৰখাইলো মানে দেখুৱালো কি ৰূপ দেখুৱালো বিশ্বৰূপ দেখুৱালো এই বলিক চালনা কৰাৰ কাহিনীটো মই তোমালোকক খুব সৰুকৈ কৈ দিছো যে বলি আছিল দানত অতিকে মানে তেওঁ দানৰ ক্ষেত্ৰত দানবীৰ বুলি কয় সেই বলিৰ দানক লৈ অহংকাৰ হৈছিল আৰু সেই বলিৰ অহংকাৰ চূৰ্ণ কৰিবৰ বাবে বিষ্ণুৱে কি কৰিলে সৰু সুতি চাপৰ এজন বামন ৰূপেৰে আহি বলিক কি কৰিলে দান বিচাৰিলে আৰু বলিয়ে দান দিবলৈ অংগীকাৰো কৰিলে এতিয়া শেষত ব্ৰাহ্মণে বিচাৰিলে কি যে তিনিপদ ভূমি লাগে আৰু বলিয়ে ভাবিলে যে এই ব্ৰাহ্মণক মই তিনিপদ ভূমিনো দিব নোৱাৰিম নে শেষত গৈ তেওঁ তিনিপদ ভূমি দিবলৈ ৰাজি হ'ল আৰু ব্ৰাহ্মণক যথাসাধ্য তেওঁ কি কৰিছে তিনিপদ ভূমি দিব এতিয়া প্ৰথম পদেৰে কাৰণ আমিতো জানোৱেই যে এই ব্ৰাহ্মণ সাধাৰণ ব্ৰাহ্মণ নহয় গতিকে প্ৰথম পদ দি তেওঁ কি কৰিলে সমস্ত পৃথিৱী আগুৰি ল'লে তাৰ পাছত দ্বিতীয় পদটো দিবলৈ বলিক বিচাৰিলে বলিয়ে হৰক দেখুৱাই দিলে হৰগৰো একেটা পদেই অৰ্থাৎ হেতু ভৰি আকৌ কি কৰিলে হৰকখন আগুৰি ধৰিলে তাৰ পাছত কি কৰিলে এই নাভিৰ পৰা ওলোৱা তৃতীয় পদটো থবলৈ এতিয়া কি হ'ল জেগা নাইকিয়া হ'ল তেতিয়া বলিয়ে ইফালে বলি প্ৰতিজ্ঞাবদ্ধ যে তিনিপদ ভূমি দিবই গতিকে বলিয়ে কি কৰিলে নিজৰ মূৰটোকে পাতি দিলে আৰু সেই যে নিজৰ মূৰটো পাতি দিলে সেই সময়তে বলিক সেই পদৰ আঘাতেৰে বলিক বা সেই পদৰ হেঁচাতে বলিক ক'ত ৰাখিলে সুতলপুৰীত বলিক স্থান দিলে সেয়াই হৈছে বলি চলনৰ কাহিনী আৰু সেই কাহিনীটোকে আমাক শ্ৰীধৰ কন্দলিতে কৃষ্ণৰ মুখেদি কেনেকৈ কোৱাইছে যে বামন ৰূপেৰে মই বলিক চলনা কৰিবলৈ বিশ্বৰূপ দেখুৱালো আৰু দেখুৱাই কি কৰিলো চৰণৰ নখে কটাহ ফুটাইলো চৰণ মানে ভৰিৰ নখেৰে কটাহ মানে হৈছে আৱৰণ ফুটাইলো আৱৰণ ফুটালো কিহৰ আৱৰণ মই ক'ম বাৰু গংগাক আনি নমাইলো আৰু মই কি কৰিলো গংগা নদীক নমাই আনিলো এতিয়া ইয়াত চোৱা যে গংগা নদী আমি পবিত্ৰ গংগা নদী নহয় নে হিন্দু ধৰ্মৰ মতে গংগা নদী অতিকে পবিত্ৰ আৰু গংগাক কি বুলি কোৱা হয় বিষ্ণুৰ পাদুদক বুলি কোৱা হয় পাদুদক মানে ভৰি ধোৱা পানী আৰু সেই গংগা ক'ত আছিলে হৰগত আবদ্ধ হৈ আছিলে আৰু সেই হৰগত আবদ্ধ গংগাক কোনে নমাই আনিলে সেই বামন ৰূপেৰে বিষ্ণুৱে নমাই আনিলে মানে বিষ্ণুৱে যে ভৰিটো যে দিলে হৰগত সেই গংগাৰ আৱৰণ ভেদ হ'ল আৰু সেই আৱৰণ ভেদ কৰি গংগা কলৈ আহিল তললৈ নামি আহিল আৰু গংগা নামি আহিল কেনি বিষ্ণুৰ চৰণৰ আঘাততে আৱৰণ ফুটিলে গতিকে বিষ্ণুৰ ভৰিৰ ওপৰেদি গংগাৰ জলধাৰা নামি আহিল সেইকাৰণে গংগাক কি বুলি কোৱা হয় বিষ্ণুৰ পাদুদক আৰু সেইকাৰণে হিন্দুৰ কাৰণে গংগা নদী অতিকে পবিত্ৰ এতিয়া হেতুকে কৈছে যে চৰণৰ নখেৰে মই অৰ্থাৎ ভৰিৰ নখেৰে মই গংগাৰ আৱৰণ ফুটাই গংগাক কলৈ আনিলো মৰতলৈ নমাই আনিলো তাৰ পাছতে কি হ'ল সেই গংগা নামি আহিল কিন্তু গংগা ইমান খৰচুটৰে নামি আহিছে যে পৃথিৱীয়ে সেই খত সহ্য কৰিব নোৱাৰিব সেইকাৰণে এতিয়া কি কৰা হ'ব গংগাকটো কৰবাত কোনোবাই ধাৰণ কৰিব লাগিব সেইটোনো কি হ'ল এতিয়া চোৱাচোন এই স্তবকটোতে আছে হেহি পদজল শিৰত ধৰিল হেহি মানে সেই পদজল মানে ভৰি ধোৱা পানী শিৰত ধৰিল শিৰ মানে মূৰত ললে কোনে মহেশে বাটত পায় মহেশ মানে হৈছে শিৱ যে শিৱই বাটত পাই কি কৰিলে সেই পদজল অৰ্থাৎ গংগাৰ সেই জলধাৰাক শিৱই শিৰত ললে অৰ্থাৎ জটাত ললে
আৰু এতিয়া তোমালোকে চোৱা যে যেতিয়া আমি শিৱৰ ফটো প্ৰত্যক্ষ কৰোঁ তেতিয়া শিৱৰ জটাত কি দেখো এধাৰি পানীৰ সোঁত দেখো সেই সোঁত কেতিয়া তোমালোকে নিশ্চয় বুজি পালা এতিয়া কি যে সেয়াই হৈছে গংগা নদী আৰু সেই যে গংগা নদীক জটাত ধাৰণ কৰিলে সেই কাৰণে শিৱৰ আন এটা নাম গংগাধৰ এতিয়া কৃষ্ণইনো কি বুলি কৈছে তেতিয়াহ'লে মাকক যে সেই ভৰি ধোৱা পানী অৰ্থাৎ বিষ্ণুৰ পাদুদক মই কি হ'ল যে মহেশে অৰ্থাৎ শিৱই শিৰত ল'লে কিন্তু তেনেকুৱা মহিমাযুক্ত মোক তুমি কি কৰা আবে তুমি মোক বিগুটিয়া মাতা যে এতিয়া তুমি মোক আকৌ ইটিকিং কৰি মাতা যিকোনো নামেৰে তুমি ইটিকিং কৰা দিয়া মাটি খোৱা দাই আৰু লগতে মোক দাই মানে দুখ লগতে মোক এটা কি দুখ দিয়া মাটি খোৱা এটা কৃষ্ণই মাটি খোৱা বুলি এটা কবিতা অংশ আছে সেই কবিতা অংশত কৃষ্ণই মাটি খাইছে বুলি এদিন লগৰবিলাকে আহি মাকক ধৰিলত মাকে কৃষ্ণক জেৰা কৰিছে আৰু জেৰা কৰোঁতে কি হৈছে অৱশেষত কৃষ্ণই মাকক মুখখন মেলি দিছে আৰু সমস্ত জগত মাকে কি কৰিছিলে সেই কৃষ্ণৰ মুখতে দেখিবলৈ পালে এতিয়া হেতুকে কৈছে যে তুমি মোক ইটিকিং কৰিও মাতা আৰু লগতে মোক এনেকুৱা এজন মহিমাযুক্ত ভগৱানক আকৌ তুমি মাটি খোৱাৰ দোষহে দিয়া তাৰপৰা লগতে কি ক'লে আনো যত মোৰ মহিমা আছয় আনো মানে বেলেগ আনবিলাক যত যিমানবোৰ মোৰ মহিমা আছয় আছয় মানে আছে যে আৰু যে মোৰ কিমান মহিমা আছে কহিবাক লাগে কি কহিবাক মানে ক'ব কি মানে কিয় যে তোমাক সেইবোৰ কিয় ক'ব লাগিছে মই হেন পুত্ৰক মাও বোলাইবাক মোৰ দৰে এজন পুত্ৰক মা বুলি ক'বলৈ তোহৰ আছুক অধিক প্ৰকৃততে তুমি কি কৰিব লাগিছিল যে মোৰ নিচিনা এজন পুত্ৰক মা বুলি অৰ্থাৎ মোৰ দৰে এজন পুত্ৰৰ মা বুলি তুমি ক'বলৈ তোমাৰ আচলতে কি লাগিছিল লাজ লাগিব লাগিছিল তাৰমানে শেষত গৈ থৈ কৃষ্ণ এতিয়া মাকক এই বুলি কৈছে যে যশোদাই কৃষ্ণৰ মাক বুলি কোৱাৰ আচলতে যোগ্যতাই নাই দেখিছানে কিমান কথাৰে যশোদাক গালি পাৰিছে এটা পাছৰ স্তবকলৈ আহা কিছু কিছু কৰি দেখিয়া আছাহা তথাপি কৰা আক্ৰোশ এক ক্ষণিতেকে সুৰুতি উৰাইব নাথাকুক মোৰ দোষ যে কিছু কিছু কৰি অলপ অলপ কৰি দেখিয়া আছাহা দেখিয়া মানে দেখি আছাহা মানে আছা যে তুমি মোৰ কিছুমান মহিমা অলপ অলপকৈ দেখিয়া আছা তথাপি কৰা আক্ৰোশ মানে কি নষ্ট নিজৰ মানে কাৰোবাৰ অনিষ্ট কৰিবলৈ কৰা চেষ্টাটোক আক্ৰোশ বুলি কয় যে তুমি মোক দেখিয়া আছা মোৰ মহিমাবোৰ তুমি দেখি আছা তথাপিতো মোক তুমি কি কৰা কেতিয়াবা কেতিয়াবা অনিষ্ট কৰিবলৈ ইচ্ছা কৰা এক ক্ষণিতেকে মানে একেটা মুহূৰ্ততে সুৰুতি উৰাইব মানে উৰাই দিম সুৰুতি তোমাৰ ফুটনি মই উৰাই দিম নাথাকুক মোৰ দোষ তেতিয়া কিন্তু মোৰ দোষ নাথাকিব এতিয়া পুনৰ স্তবকটোৰ অৰ্থটো চোৱা যে কৃষ্ণই যশোদাক কৈছে যে তুমি অলপ অলপ কৰি মোৰ মহিমা তুমি দেখিয়ে আছা তথাপিতো মোৰ তুমি অনিষ্ট কৰিবলৈ এৰা নাই বা ঠিক আছে কোনোবা এদিন কি কৰিম যে এক মুহূৰ্ততে মই তোমাৰ ফুটনি কি কৰি দিম উৰুৱাই দিম তেতিয়া কিন্তু মোৰ দোষ নাথাকিব কাঠ বাজি বুলি জগতে হাসয় দেখিলে সুমৰে হৰি মই আশী তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি কাঠ বাজি বুলি কাঠ বাজি মানে সন্তানহীনা তিৰোতা যি তিৰোতাৰ সন্তান নাই এটো কেতিয়াবা তোমালোকক এটা শব্দ প্ৰকাশ কৰাও দিব পাৰে কাঠ বাজি যে কাঠ বাজি বুলি কাৰণ যশোদাৰ কি আছিল কৃষ্ণ জন্মৰ পূৰ্বে যশোদাৰ সন্তানহীনা আছিল গতিকে কৈছে যে তোমাক কি কৰিছিল সমস্ত জগতে হাঁহিছিল কি বুলি হাঁহিছিল কাঠবাজি বুলি অৰ্থাৎ নিসন্তান নাৰী বুলি তোমাক হাঁহিছিল দেখিলে সুমৰো হৰি কিন্তু এটো সুমৰে যে দেখিলে সুমৰে হৰি আৰু তোমাক দেখাৰ লগে লগে সুমৰে মানে মনত পেলায় তোমাক দেখাৰ লগে লগে মানুহে কাৰ নাম লৈছিল হৰিৰ নাম স্মৰণ কৰিছিল এতিয়া ইয়াত এটোকে বুজাইছে যে এই নিসন্তান নাৰীক সেই সময়ত কি বুলি ভবা হৈছিল অমংগলীয়া আৰু তেওঁক যদি কোনোবাই দেখে তেতিয়া হেনো কি কৰে সেই অমংগল নাশৰ কাৰণে কাৰ নাম লয় ভগৱানৰ নাম লয় এটা কৃষ্ণই তাকেই কৈছে চোৱা যে কাঠবাজি বুলি হেনো যশোদাক সমস্ত জগতে হাঁহিছিল আৰু যশোদাক দেখাৰ লগে লগে হেনো ভগৱানৰ নাম স্মৰণ কৰিছিল মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো আহি মানে আহি যে মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো তোৰ ঘৰত মই পুত্ৰৰূপে জন্ম ললো সিটো দুখ দূৰ কৰি যে তোৰ সেই
নিসন্তান বা সন্তানহীনতাৰ যি দুখ সেই দুখ দূৰ কৰি মই কি কৰিলোঁ তোৰ ঘৰত আহি পুত্ৰৰূপে জন্ম ল'লোঁ। অৰ্থাৎ কৃষ্ণই মাকক কি বুলি কৈছে যে কাঠবাজি বুলি যিটো তেওঁক যশোদাক হাঁহিছিল সেই দুখৰ পৰা হেনো কোনে উদ্ধাৰ কৰিলে কৃষ্ণই মাকক উদ্ধাৰ কৰিলে। তথাপি আমাৰ স্নেহ নজানস নকৰো মত বিশ্বাস আগে আছিল তেনয় কৰিব দিন চাৰি বাট চাই। যে তথাপি আমাৰ স্নেহ নজানস যে ইমানৰ পাছতো তথাপিতো তই কি নাজানো যে মোৰ মৰম বুজি নাপাও, নকৰ মত বিশ্বাস মোক বিশ্বাসো নকৰ। আগে আছিল তেনয় কৰিব আগতে তই যেনেকুৱা আছিল তেনয় কৰিব তেনেকুৱাই কৰিম, তাৰমানে তোক মই নিসন্তানেই কৰিম। দিন চাৰি বাট চাই যে চাৰি মানে কেইদিনমান চাওঁচোন, চোৱাৰ পাছত কেইদিনমানৰ পাছত মই কি কৰিম তই আগতে যেনেকুৱা আছিল তই আছিলি মই ঠিক তেনেকুৱাই কৰিম। ইয়াত কি বুলি ক'লে কৃষ্ণই স্তৱকটোত যে কৃষ্ণই হেনো মাকক নিসন্তান যিটো মানে তেওঁ দোষ সেই দোষৰ পৰা তেওঁক উদ্ধাৰ কৰিলে, তথাপিতো হেনো মাকে কি নাজানে কৃষ্ণৰ মৰম বুজি নাপায় আৰু সেইকাৰণে মাকক ভয় খুৱাইছে যে তুমি আগতে যেনেকুৱা আছিলা মই এতিয়াও তোমাক কি কৰিম তেনেকুৱাই কৰিম, মাত্ৰ কেইদিনমান বাট চোৱা মই তোমাৰ ওচৰৰ পৰা তাৰমানে গুচি যাম। এতিয়া ইয়াৰ পাছৰ স্তৱকখিনিলৈ যোৱা। মুহুৰ মুখত লাজ লাগে বৰ তুহুৰ গুণ কহন্তে দুয়ো ওঠ ফাটি তেজ বহি যায় বাখৰ বংশী বজান্তে। মুহুৰ মুখত মোৰ মুখত লাজ লাগে বৰ বৰকৈ লাজ লাগে তুহুৰ গুণ কহন্তে তুহুৰ মানে তোৰ গুণ গুণ কহন্তে কহন্তে মানে কওঁতে। কৃষ্ণ এতিয়া মাকক গালি পাৰিছে কি বুলি যে মোৰ মুখত তোৰ গুণৰ কথা ক'বলৈ বৰ লাজ লাগে। ইয়াত গুণটো আচলতে গুণ বুজোৱা নাই, এইটো কি বুজাইছে ব্যংগ কৰিছে। এই গুণ শব্দটোৱে আচলতে যশোদাৰ দোষৰ কথা ক'ব। আৰু ইয়াকে কিন্তু এই স্তৱকটোতে কিন্তু এটা 3 বা 4 মাৰ্কছৰ তোমালোকৰ এটা প্ৰশ্ন হ'ব যে যশোদাৰ কোনবিলাক গুণৰ কথা ক'বলৈ কৃষ্ণই লাজ লাগে বুলি কৈছে। গতিকে ইয়াৰ পৰৱৰ্তী অংশটো তোমালোকে খুব ভালকৈ চাই যাবা, এই অংশতে সেই প্ৰশ্নটোৰ উত্তৰ আছে। এতিয়া আকৌ চোৱা যে গুণটো কোনটো প্ৰথম কৈছে দুয়ো ওঠ ফাটি দুয়োখন ওঠ ফাটি তেজ বহি যায় মানে বৈ যায় বাঁহৰ বংশী বজান্তে বজান্তে মানে বজাওঁতে বাঁহৰ মানে বাঁহৰ যে বাঁহৰ বাঁহী বজাওঁতে বজাওঁতে মোৰ দুয়োখন ওঠ ফাটি তেজ বৈ যায়। অৰ্থাৎ প্ৰথমটো বদনাম কৈছেই যে তোমাৰ গুণৰ কথা ক'বলৈ মোৰ বৰ লাজ লাগে, কাৰণ বাঁহৰ বাঁহী বজাওঁতে বজাওঁতে মোৰ কি হৈছে দুয়োখন ওঠ ফাটি তেজ বৈ গৈছে। ছয় ৰতি সোণাৰ বংশী গ্ৰহাই নেদ ৰাজপতেশ্বৰী হৈ ছয় ৰতি 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 হৈছে এটা সোণৰ জোখ। এই লাটুমণি গুটিটো যে সেই লাটুমণি এটাৰ সমান ওজনক এক ৰতি বুলি কয় আৰু তেনেকুৱা হেনো 6 ৰতিমান সোণৰ অৰ্থাৎ অকণমান সোণৰ সোণ দি তই কি নকৰ বংশী গঢ়াই নেদ, তই মোক বাঁহী এটাও গঢ়াই নিদিয়, বাঁহী বনাই নিদিয়। ৰাজপতেশ্বৰী হৈ তোমালোকে জানা যে নন্দ ৰজা আৰু যশোদা নন্দৰ পত্নী, সেইফালৰ পৰা যশোদা হৈছে নন্দৰাণী। এতিয়া কৃষ্ণই কৈছে যে তই হৈছ ৰজাৰ পতেশ্বৰী অৰ্থাৎ তই ৰাজৰাণী, কিন্তু তই মোক কি নকৰ 6 ৰতিমান সোণৰ এটা বাঁহীও গঢ়াই নিদিয়। গাতত পোততে পেটাৰী বান্ধন্তে ধনত লাগিবে জুই। গাতত পোততে গাতত পুতি থওঁতে পেটাৰী বান্ধন্তে বান্ধন্তে মানে বান্ধোতে পেটাৰী মানে হৈছে বেতেৰে তৈয়াৰ কৰা জপা। মানে আগতে এতিয়া তোমালোকে দেখাৰ নিচিনা ট্ৰাংক বা এইবিলাক নাছিল, আগতে কি কৰিছিল বেতেৰে তেনেধৰণৰ তৈয়াৰ কৰি লৈছিল, সেইটো জপা বুলি কৈছিল। এতিয়া পেটাৰী মানে কি বাঁহেৰে বেতেৰে তৈয়াৰ কৰা জপা। যে গাতত পুতি থওঁতে জপাত থওঁতেই ধনত লাগিবে জুই, তোৰ ধনবোৰ কি হৈ যাব জুই লাগি যাব। আকৌ কৈছে শুনা গৰু জাক লাগি অন্ন দি পঠাস গৰু জাক লাগি, কাৰণ কৃষ্ণ গৰু চৰাবলৈ যায় আৰু গৰু চৰাবলৈ যাওঁতে মাকে হেনো কি কৰে অন্ন অন্ন মানে আহাৰ দি পঠাস, তই মোক খাবলৈ আহাৰ দি পঠাও। সিও হয় একমুঠি, সেই আহাৰখিনিও হেনো কিমান হয় এমুঠিমান হয়। একগ্ৰাস খাইলে, গ্ৰাস মানে গৰা, একগ্ৰাস গৰা খাইলে খালে আউৰ আউৰ মানে আৰু গ্ৰাসে নাতে আৰু এগৰা খাবলৈ নাতে। যাওঁ আধা পেটে উঠি যোৱা, তাৰমানে ভোক নুগুচোতে হেনো কৃষ্ণ
উঠি যায় এটা কৃষ্ণই মাকৰ বদনাম কি কৈছে চোৱা যে গৰু চৰাবলৈ যাওঁতে তই মোক খাবলৈ আহাৰ যি দি পঠাও সেই আহাৰো মাত্ৰ কিমান কণ দিয় এমুঠিমান আহাৰ দিয় আৰু সেই আহাৰখিনি হেনো কৃষ্ণই এগৰাক খালে আৰু এগৰাক খাবলৈ নাতে আৰু তাৰ ফলত হেনো তেওঁ আধা পেটেৰে অৰ্থাৎ ভোগ নুগুচাকে তেওঁ উঠি যাব লগা হয় তাৰপৰা আকৌ কৈ দিছে গৰু আগুৰুন্তে ধাতু যায় মোৰ কণ্টক বনত বিন্ধি চৌপৰ দিনটো লৱৰীয়া ফুৰো নতুৱা টনাক পিন্ধি গৰু আগুৰুন্তে মানে আগছতে গৰখীয়া ল'ৰাই কি কৰিব গৰু যেনি তেনি যাওঁতে আগচিব লাগে নহয় এতিয়া কৃষ্ণই কৈছে যে যেতিয়া মই গৰু আগচিবলৈ যাওঁ তেতিয়া কি হয় ধাতু যায় মোৰ প্ৰাণ যোৱা যেন লাগে কিহত যায় কণ্টক বনত বিন্ধি কণ্টক মানে কাঁইট যে কাঁইটীয়া বনত বিন্ধি অৰ্থাৎ কাঁইটীয়া বনেৰে বিন্ধাৰ ফলত মোৰ গৰু আগচিবলৈ যাওঁতে মোৰ কি হয় প্ৰাণ উৰি যোৱা যেন লাগে চৌপৰ দিনটো লৱৰীয়া ফুৰো চৌপৰ মানে 4 প্ৰহৰ এই আমাৰ দিন আৰু ৰাতিৰ কি হয় সময়টোত আগতে পৰ ভাগ আছিল এক পৰ এতিয়া 3 ঘণ্টাকে পৰে এক পৰত চৌপৰ মানে 4 প্ৰহৰ দিনত যে 4 প্ৰহৰ সেইটোকে কৈছে যে চৌপৰ দিনটো অৰ্থাৎ দিনৰ দিনটো লৱৰীয়া ফুৰো মই লৰি ধাপৰিয়েই ফুৰো কি পিন্ধি ফুৰো নতুৱা টনাক পিন্ধি নতুৱা মানে নচা সৰু ল'ৰা আৰু টনা মানে হৈছে সেই নাচোতে সৰু ল'ৰাই পিন্ধা অকণমান ধুতিখনক টনা বুলি কয় এটা কৃষ্ণ সেইখনেই পিন্ধে এতিয়া কৈছে যে মই দিনৰ দিনটো লৰি ধাপৰি ফুৰো অকণমানি সেই ধুতিখন পিন্ধি নতুৱাই অৰ্থাৎ নচা ল'ৰাই পিন্ধা অকণমানি ধুতিখন পিন্ধি মই দিনৰ দিনটো কি কৰোঁ লৰি ধাপৰি ফুৰো তাৰপিছত কৃষ্ণই আৰু মাকক যে কৈ আছে গুণবিলাকৰ কথা কৈ শেষেই হোৱা নাই এতিয়া ইয়াতো চোৱা এইটো স্তৱকতো কৈছে কুটকুৰা চুলি পৰে গৰু ধুলি কুকুহা পৰিয়া যায় গোটা গুটি কৰি জটা বান্ধিলে ক তৈল মাথে দেখা নাই মাকক বদনাম গাইছে চোৱা কুটকুৰা চুলি কুটকুৰা মানে চুটি চুলি কুটকুৰা চুলি মানে চুটি চুলি এতিয়া কৃষ্ণৰ চুলিবোৰ চুটি চুটি এতিয়া কৈছে যে মোক এই চুটি চুলি গোছাত কি হয় পৰে গৰু ধুলি মানে গৰুৰ খোজতোৰা ধুলি যে মোৰ চুটি চুলি গোছাত গৰুৰ খোজতোৰা ধুলি পৰে আৰু কি পৰে কুকুহা পৰিয়া যায় কুকুহা এতিয়া তোমালোকৰ শব্দাৰ্থত কুকুহা মানে দিছে এবিধ চৰাই কিন্তু আচলতে কুকুহা শব্দটো আৰু এটা অৰ্থ আছে কুকুহা মানে জাবৰৰ পৰা উৰা যিখিনি মানে ধুলি বালি সেইখিনিকো কি বুলি কোৱা হয় বা ধৰা জাবৰৰ পৰা উৰা ধুলি জাবৰৰ পৰা উৰা আধা জ্বলা পাত বা এনে ধৰণৰ বিলাকক কি বুলি কোৱা হয় কুকুহা বুলি কোৱা হয় কুকুহা পৰিয়া যায় যে মোৰ চুটি চুলি গোছাত গৰু খোজত উৰা ধুলি পৰে আৰু তদুপৰি কি পৰে জাবৰৰ পৰা উৰা ধুলিও মোৰ মূৰৰ ওপৰত পৰে গোটা গুটি কৰি জটা বান্ধিলে ক গোটা গোটা হৈ মোৰ মূৰটোত কি হৈছে জটা বান্ধিছে তৈল মাথে দেখা নাই মোৰ মূৰটোৱে আজিলৈকে কি দেখিবলৈ পোৱা নাই তৈল মানে তেল যে অকণমান তেলো দেখিবলৈ পোৱা নাই তাৰে মাকক ইমানেই বদনাম দিছে যে কৃষ্ণক হেনো চুলিত সানিবলৈ যশোদাই কি আনি নিদিয়ে তেল অকণো আনি নিদিয়ে কথা কহন্তে ক্ৰন্দন আশয় যত অপমান পাওঁ যেবে হওঁ মই সি বাপুৰ পুত তোক তেবে কন্দুৱাওঁ কথা কহন্তে কথা কওঁতেই ক্ৰন্দন আশয় মানে আহে কি আহে ক্ৰন্দন কান্দোন এতিয়া কৃষ্ণই কৈছে যে কৃষ্ণই হেনো দুখৰ কথা ক'বই নোৱাৰে ক'লে তেওঁ কি ওলাই আহে কান্দোনহে ওলাই আহে কিহৰ দুখ যত অপমান পাওঁ যে মই যিমানবিলাক অপমান পাইছোঁ তোমাৰ পৰা সেই সকলো অপমানৰ কথা ক'বলৈ গ'লে মই কথাই ক'ব নোৱাৰা হৈ যাওঁ মোৰ কান্দোনহে ওলাই আহে যেবে তেওঁ মই ইয়াত তেওঁ বুলি আছে এইটো আচলতে তেওঁ নহয় এইটো হ'ব লাগে যেবে হওঁ মই যে যেবে হওঁ মই যদিহে মই হওঁ কোন সি বাপুৰ পুত সেই বাপেকৰ পুতেক তাৰমানে আমাৰ যে গালি পাৰোঁতে কেতিয়াবা যে কয় যে চাবিচোন মই যদি আমুকৰ পুতেক হওঁ এতিয়া ইয়াতো কৃষ্ণ কৈছে চোৱা যে যদিহে মই সেই বাপেকৰ পুতেক হওঁ তোক তেবে কন্দুৱাওঁ তেতিয়াহ'লে তোক মই কন্দুৱাইহে এৰিম এতিয়া কেনেকৈ কন্দুৱাব পাছৰ স্তৱকটোত কৈছে চোৱা কংস মামা মূৰ সাৰথি আছয় আমাকো নিব মতাই ইটো অপমান সকলো খুজিব মথুৰা পুৰীক যাই কংস মামা মূৰ সাৰথি আছয় কংস কৃষ্ণৰ মোমায়ে যে কংস মামা মোৰ কি আছে সাৰথি আছয় মানে আছে সাৰথি মানে এনেই কি বুজায় ৰথ চলোৱা মানুহক সাৰথি বুলি কয় কিন্তু
ব্যৱহাৰ অনুযায়ী সাৰথি শব্দটোৱে কি বুজায় সহায়কাৰী বা সহায়কৰ্তাক বুজায় ইয়াত এই সহায়কৰ্তা শব্দটোতে অৰ্থহে কৰিছে এটা কি বুলি কৈছে যে কংস মামাৰ মোৰ সহায়কৰ্তা আছেই আমাকো নিব মতাই মোক কি কৰিব মাতি লৈ যাব ইটো অপমান সকলো খুজিব এই তুমি যে মোক ইমানবোৰ অপমান কৰিছা এই সকলো অপমান মই কি কৰিম সকলো খুজিব তাৰমানে এই সকলো অপমানৰ মই তোমাক ধাৰ খুজিম কেনেকৈ খুজিম মথুৰাপুৰী গজাই কংসৰ নগৰীখনৰ নাম মথুৰা পুৰী মানে নগৰ যে মই কংসৰ মামাৰ নগৰী অৰ্থাৎ মথুৰাপুৰীলৈ গৈ যাই মানে গৈ মই কি কৰিম তুমি যে মোক ইমানবোৰ অপমান কৰিছা সেই অপমানৰ মই সকলো ধাৰ খুজিম দৈবকী আইতো মোৰ ঘৰ বুলি থাকিব তাহান পাশ আমাকো দেখিবে লাগিয়া তোহাৰ হৈব বৰ হাবিয়াস দৈবকী আইত কৃষ্ণৰ জন্মদাত্ৰী কোন আছিল কাৰণ যশোদা পালিতা মাতৃহে জন্মদাত্ৰী আছিল দৈবকী এটা ভয় খুৱাইছে শুনা যে দৈবকী আইত মোৰ ঘৰ বুলি দৈবকী আই ঘৰখনকে মোৰ ঘৰ বুলি থাকিব তাহান পাশ তাহান মানে তেওঁৰ পাশ মানে কাষত যে মই তেওঁৰ কাষতেই থাকিম আমাকো দেখিবে মানে চাবলৈ মোক চাবলৈ লাগিয়া তোহাৰ যে মোক চাবলৈ তেতিয়া তোৰ কি হ'ব হৈব বৰ হাবিয়াস মোক চাবলৈ বুলি তেতিয়া কিন্তু তোৰ বৰ কি হ'ব হাবিয়া হ'ব অৰ্থাৎ হেঁপাহ জাগিব এই কৃষ্ণ কৰবালৈ গুচি যোৱা কথাটো মাক যশোদাৰ একেবাৰে সহ্য নহয় আৰু এতিয়াও কৃষ্ণৰ সেইটোকে সুবিধা লৈ এতিয়া মাকক কি বুলি ভয় খুৱাইছে যে তেওঁ কংসৰ মোমায়েক কংসই মাতি নিব আৰু তেওঁ মথুৰাপুৰীলৈ গুচি যাব আৰু দৈবকীৰ ঘৰকে তেওঁ ঘৰ বুলি হেনো তেওঁ তাতে থাকিব আৰু তেতিয়া যশোদাৰ কি হ'ব কৃষ্ণক চাবলৈ বৰকে মন যাব এতিয়া এই যে কৃষ্ণ এই কথাকেইটা ক'লে যশোদাৰ এতিয়া প্ৰতিক্ৰিয়াটো চোৱা যশোদাৰ মনটো বেয়া লাগিলে আৰু লাগি এতিয়া কি কৈছে চোৱাচোন এই স্তৱকটোত কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাশ চাপি এৰ হাবিয়াস মূৰ মাথা খাস নাকান্দিবা মূৰ বাপি কৃষ্ণৰ বচন মানে কথা যে কৃষ্ণৰ কথা শুনিয়া যশোদাই শুনি পুনু মাতে পাশ চাপি পুনু মানে পুনৰ কি কৰিছে পাশ মানে কাষলৈ কৃষ্ণৰ কাষলৈ চাপি গৈ পুনৰ তেওঁ মাতিছে আৰু মাতি কি কৈছে এৰ হাবিয়াস ইয়াত কিন্তু এই আগত যে হাবিয়াসে হেঁপাহ বুজাইছে এই হেঁপাহটো ইয়াত বুজোৱা নাই এই যে কৃষ্ণই যে দুখ কৰিছে কৃষ্ণই যে অসন্তোষ কৰিছে সেই অৰ্থতে হাবিয়াসটো হৈছে যে তুমি এইবিলাক এৰা এই তোমাৰ ঠেপেচ তুমি এৰা দুখ এৰা মূৰ মাথা খাস মোৰ মূৰটোকেই খাবা আৰু তাৰমানে এই শপত দিছে যে তুমি মোৰ মূৰটোকে খোৱা এনেদৰে তুমি দুখ নকৰিবা নাকান্দিবা মূৰ বাপি মানে বোপা যে হে মোৰ বোপা তুমি আৰু নাকান্দিবা মই অভাগীৰ ইবাৰ দোষক মৰসিও বনমালি আনো কাল যদি দোষ দেখা মূৰ পাৰিবাহা মোক গালি যশোদাই কৈছে যে মই অভাগী মানে দুৰ্ভগীয়া নাৰী যশোদাই নিজকে এতিয়া মনত বৰ কষ্ট পাই পেলাই কৈছে যে মোৰ দৰে দুৰ্ভগীয়া নাৰীগৰাকী কি কৰা ইবাৰ দোষক এইবাৰ মই দোষ কৰিলো এইবাৰ দোষ তুমি কি কৰা মৰসিও বনমালি হৈছে কৃষ্ণৰ আন এটা নাম মৰসিও মানে ক্ষমা কৰা মৰিখন কৰা যশোদাই কৈছে যে মই দুৰ্ভগীয়া নাৰী আৰু মোৰ এইবাৰৰ দোষক তুমি কি কৰা বনমালি তুমি মোৰ দোষ ক্ষমা কৰা আনো কাল যদি দোষ দেখা মোৰ আন কালে যদি কাল মানে সময়ত যদি বা আন দিনা বা আন সময়ত যদি তুমি মোৰ কিবা দোষ দেখা পাৰিবাহা মোক গালি তেতিয়া তুমি মোক গালি পাৰিবা এতিয়া কৃষ্ণই তেনেকে ক'লে আৰু মাকে ভয়তে বা মনৰ দুখতে কি কৰিছে কৃষ্ণক এনেধৰণে অনুৰোধ কৰিলে এতিয়া কৃষ্ণৰ পাছৰ প্ৰতিক্ৰিয়াটো চোৱা মাৱৰ কাৰুণ্য বচন শুনিয়া কাৰুণ্য মানে কৰুণ দুখ লগা মাকৰ দুখ লগা কথা শুনি সন্তোষিত ভৈল মনত কৃষ্ণই কি পালে সন্তুষ্টি পালে সন্তোষ হ'ল আৰু একে দেৱে গৈলা মানে একে জাপে গ'ল কলাটো চৰিয়া মানে উঠি যশোদাৰ কোলাত উঠি পিবাক লাগিলা স্তন কি কৰিলে মাকৰ গাখীৰ খাবলৈ ধৰিলে এতিয়া কি কৈছে যে মাকৰ সেই দুখৰ কথা শুনি কৃষ্ণই নিজৰ মনতে সন্তুষ্টি লাভ কৰিলে আৰু একে জাপে গৈ মাকৰ কোচত উঠি এই যে সাধাৰণ শিশু এটাই যেনেকৈ অকণমান কি কৰে মানে সুবিধা পালে আৰু
মনটো ভাল লাগিলে মাকৰ কোলাত গৈ উঠেগৈ নহয়। এতিয়া কৃষ্ণই অকণমানি ল'ৰা এটাৰ আগতে গৈ পেলাই কি কৰিলে, মাকৰ কোলাত উঠি গাখীৰ খাবলৈ আৰম্ভ কৰিলে। এতিয়া পাঠটোৰ একেবাৰে শেষৰ স্তৱকটোত আমাক কি কৈছে চোৱা। এইখিনিকে আমাক যশোদা আৰু কৃষ্ণৰ কথোপকথনখিনি ক'লে। এইখিনিত কিন্তু কবিয়ে এতিয়া পাঠৰ সামৰি মাৰিছে। কেনেকৈ সামৰিছে চোৱা। পৰম আনন্দে থাকিবন্ত কৃষ্ণে চাৰু দান্ত দৰসায়ী ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই। এইটো শ্ৰীধৰ কুণ্ডলীয়ে আমাক কৈছে যে পৰম আনন্দে, বৰ আনন্দেৰে থাকিবন্ত কৃষ্ণেই, কৃষ্ণ থাকিব। কেনেকৈ থাকিব? চাৰু দান্ত দৰসায়ী। চাৰু মানে ধুনীয়া, দান্ত মানে দাঁত, দৰসায়ী মানে দেখুৱাই। ধুনীয়া দাঁত দেখুৱাই। এতিয়া ধুনীয়া দাঁত দেখুৱাই মানে কি? ধুনীয়াকৈ হাঁহি মাৰি। যে ধুনীয়াকৈ হাঁহি হাঁহি কৃষ্ণ কাৰ ওচৰত থাকিব? যশোদাৰ ওচৰত বৰ আনন্দ মনেৰে কৃষ্ণ থাকিব। আৰু সিফালে যশোদাৰ কি হ'ব? ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা। আৰু কৃষ্ণৰ সেই হাঁহি দেখি সমস্ত ব্ৰহ্মাণ্ডৰ সুখ কোনে পাব? যশোদাই পাব। কবিয়ে সেইকাৰণে কৈছে যে ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা। যশোদা কেনেকৈ থাকিল? সমস্ত ব্ৰহ্মাণ্ডৰ সুখ অনুভৱ কৰি যশোদা থাকিল। ক'ত পালে সেই ব্ৰহ্মাণ্ডৰ সুখ? কৃষ্ণৰ বদন চাই। বদন মানে মুখমণ্ডল। যে কৃষ্ণৰ মুখলৈ চাই সমস্ত ব্ৰহ্মাণ্ডৰ সকলো সুখ যশোদাই কি কৰিলে? লাভ কৰিলে। এইখিনিয়ে হৈছে আমাৰ শ্ৰীধৰ কুণ্ডলীয়ে ৰচনা কৰা কানাই চাতুৰী, অৰ্থাৎ শ্ৰীকৃষ্ণৰ চাতুৰীপূৰ্ণ কথা। এতিয়া পাঠটো আমি সম্পূৰ্ণ আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই তোমালোকক প্ৰশ্নখিনি আলোচনা কৰি দিম আৰু তোমালোকে সেই অনুযায়ী প্ৰশ্নোত্তৰ কৰি সাজু হ'বা। আৰু লগতে মই অৰ্থখিনি, এই পাঠটোৰ যিখিনি প্ৰাচীন অসমীয়া ভাষাৰ শব্দ, সেই শব্দখিনিৰ বেছিভাগৰে মই আধুনিক অসমীয়া অৰ্থখিনি তোমালোকক দি দিম। সেই অৰ্থখিনি চাই তোমালোকে ঘৰত ধুনীয়াকৈ পাঠটো পঢ়িবা আৰু তেতিয়া নিশ্চয় বুজি পাবা। ঠিক আছে।